অসমখনত যাবলৈ মনে নাই। ঘৰত এজন সদস্য মৰি গ'লে যেনেকুৱা লাগে তাতকৈ বহুত বেয়া লাগি আছে। জয় জুবিন দা। এই ভিডিঅ'টো এইকাৰণে বনোৱা হৈছে, ভিডিঅ'টো সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানুন মহন্ত বেপাৰী আৰু আমাৰ অসমৰ প্ৰত্যেকজন ব্যক্তি ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰিব বুলি মই বনাই আছোঁ। শ্যাম কানুন মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ভালকৈ শুনি লওক। আপুনি য'ত আছে তাতে থাকক, কিন্তু অসমত ভুলতো নাহিব। অসমৰ ৰাইজে আপোনাক মাৰি পেলাই যাব, ঠিক আছে? অসমৰ ৰাইজে কি মাৰি পেলাব, মই যদি আপোনালোকক দেখা পাব আগতে ময়ে মাৰি পেলাই দিম। 14 বছৰ 20 বছৰ 30 বছৰ জেল খাটিব লাগে, মই খাটি দিম। ঘেণ্টা খাতিৰ নকৰোঁ। জুবিন ফেন হয়, জুবিন। আৰু ভাই জুবিন দাই কি ভুল কৰিছিলে কওকচোন? আমি জানো তহঁতে বেপাৰী কৰিলি, ঠিক আছে, ইউজ কৰিলি, আমি গম পাওঁ, কিন্তু মানুহটোক যে মাৰিয়ে পেলালি কিয়? ঘেণ্টা যদি মই পাই গৈছোঁ বেংগলোৰ, মই বেংগলোৰত থাকোঁ, ঠিক আছে, বেংগলোৰত যদি তোক দেখা পাই গ'লোঁ ন, মই গম পাওঁ, অসমৰ ৰাইজে গম পায় তই সিদ্ধাৰ্থ শৰ্মা তই দিল্লীত আছ। ভুলতো বেংগলোৰত নাহিবি। আৰু দিল্লীত যদি আমাৰ অসমীয়া ল'ৰা, আমাৰ অসমৰ মানুহ আছে, সিদ্ধাৰ্থ শৰ্মাক লগ পালে দৌৰাই দৌৰাই মাৰি কুকুৰক, চুট মাৰানি জহৰা পালি। বেংগলোৰত ভুলতো নাহিবি। বেংগলোৰত কেলা এনেকা মাৰিম নহয়, মাক চুদাই তোক কেলা মাৰি পেলাম, মাক চুদাই 15 বছৰ 20 বছৰ জেল খাটিবলৈ খাটিম কেলা। অসমৰ সম্পদ হেৰাই গৈছে, মাথা পাগল হৈ গৈছে, চুট মাৰানি। অসমৰ মানুহ কেলা 4-5 দিন শুব পৰা নাই, ঠিক আছে? তো ভিডিঅ'টো শ্বেয়াৰ কৰক, এই চুট মানে সিহঁতৰ তাত দেখা পাওক, তাকি সিহঁতৰ বাহিৰত য'ত আছে বাহিৰত ওলাব নোৱাৰে। সিহঁতে বাহিৰত ওলালে অসমৰ আৰু ভাই কি বোলে দিল্লী থাকিলে কি হ'ব? কিয় দিল্লীত কি অসমীয়া মানুহ নাই? বেংগলোৰত নাই? তহঁতক পালে নহয় চুচৰাই মাৰিম বেংগলোৰত। পুলিচ কেয়াৰ আই ডোণ্ট কেয়াৰ কেলা। পুলিচক ভয় নকৰোঁ আমি, পুলিচ থাকিলেও মাৰিম। ক'ত যাবি তহঁতে? চাম নহয়। ভিডিঅ'টো শ্বেয়াৰ কৰক। জয় জুবিন দা।